হেল্ল' হেল্ল' গুড মৰ্ণিং। এয়া দেখিছেনে মোৰ চাৰিওফালে সেউজীয়া সেউজীয়া। আজি আহিছোঁ, আজি যিহেতু দেওবাৰ সেইকাৰণে ভাবিলোঁ অকণমান ফিল্ডত খোজকাঢ়োঁ। সেইকাৰণে মোৰ মিষ্টাৰ আৰু মই এইফালে আহি পেলাই খোজকাঢ়ি আছোঁ। ৰাতিপুৱা শুই উঠি যেতিয়া আপুনি চকু মোহাৰিয়ে সেউজীয়াখিনি দেখে তেতিয়া ইমান এটা পজিটিভ এটা ভাইবছ আহে নহয় জানো, বৰ ভাল লাগে। এনেকুৱা সেউজীয়াত যেতিয়া আপুনি খোজকাঢ়ে তেতিয়া আপোনাৰ যদি মনটো বৰ অশান্ত হৈ থাকে, ভাল নালাগে, তেতিয়া আপুনি সেউজীয়াখিনিলৈ যেতিয়া চাই দিয়ে তেতিয়া বৰ ভাল লাগে নহয় জানো। সেইকাৰণে আজি ৰাতিপুৱা একদম পজিটিভ ভাইবছ লৈ পেলাই একেবাৰে খোজকাঢ়ি আছোঁ আৰু। তাৰপিছত মোৰ মিষ্টাৰ আৰু মই আমাৰ নতুন ঘৰলৈ গৈ আছোঁ। অকণমান কিবা এটা কামো আছিলে, তাৰপিছত ভাবিলোঁ অকণমান লাই গুটি আৰু পালেং গুটি কেইটামান সিঁচি দিম বুলি পেলাই আমি দোকানত গৈ পেলাই কিনি আনিলোঁ। আনি পেলাই এতিয়া আৰু অকণমান মাটিখিনি চহিয়াই পেলাই ৰুই দিবলৈ লাগিব। আৰু মই কেইটামান এই গুটিকেইটা অনাৰ পিছত আকৌ কেইটামান কাম কৰিলোঁ নহয়। যিমানকেইটা মানে বন আছিলে সেই বনকেইটাও অলপ গুচাই দিলোঁ। তাৰপিছত মোৰ মিষ্টাৰে আকৌ এই মাছৰ কাৰ্টুনত এইবিলাক লাও, ধনিয়া, বেঙেনা, জলকীয়া এইবোৰ কৰিছে। কেনেকুৱা ধুনীয়া হৈছে নহয় জানো। এই টাউনীয়া মানুহৰ মানে এইখিনিয়ে সুখ আৰু সকলোৱে ভাল পায় মানে এনেকুৱা কৰি পেলাই, যিহেতু ইমান মাটি কম থাকে নহয় জানো, চাৰিওফালে একদম গোটেইবোৰ পকা হৈ থাকে। আৰু আজি যে জন্মাষ্টমী সেইকাৰণে মই ভাবিলোঁ দুজোপামান মানে মোৰ মিষ্টাৰে কলপুলি ৰুইছে, সেইকাৰণে ভাবিলোঁ কেইখনমান কলপাত কাটি দিওঁ। আজি যিহেতু জন্মাষ্টমী পাতিব লাগিব। তাৰপিছত তাৰ পৰা আহি পেলাই একেবাৰে আমাৰ চানডে এখন বজাৰ বহে নহয় আমাৰ ঘৰৰ ওচৰতে, মালোৱালিৰ ওচৰতে। সেই বজাৰখন আমি চানডে সদায় যাওঁ, এনেইতো যাওঁৱেই, কিন্তু চানডে বৰ ভাল লাগে। সেইকাৰণে কেইটামান বজাৰ কৰিব আছিলে জন্মাষ্টমীৰ কাৰণে। কল ল'লোঁ আৰু আকৌ দেখিলোঁ নহয় কেইটামান কঁঠাল বেছি আছে, সেইকাৰণে গুটি যে খাই ভাল লাগে, সেইকাৰণে আমি কঁঠাল এটাও লৈ ল'লোঁ। এয়া দেখিছেনে আজি বতৰটো বৰ গোমা হৈ আছে, কাৰণ জন্মাষ্টমী যে ৰাতিপুৱাৰ পৰা অকণমান ডাৱৰীয়া হৈ আছে। আগতে যে এটা কথা আছিলে, শিলে বৰশিলে নহয় জানো জন্মাষ্টমী। এয়া আমি জন্মাষ্টমী বজাৰ কৰি গুচি আহিলোঁ।